ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2024 চনৰ অক্টোবৰ মাহৰ 4 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব শনিবাৰে মধ্যৰাতি 3:01 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব আজি বিয়লি 5:41 পৰ্যন্ত। তাৰপিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতন্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীকণ। মৰণত আজি এক পদ দুখ থাকিব শনিবাৰে মধ্যৰাতি 3:01 পৰ্যন্ত। তাৰপিছত কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:06 পৰা 8:15 পৰ্যন্ত, আকৌ 9:14 পৰা 12:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:20 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:02। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে সন্মানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আজি যিবোৰ ৰাজনৈতিক বিষয়ৰ কাম আছে সেইবোৰ আপুনি কৰিবলৈ সক্ষম হ'ব আৰু লগতে তাৰ পৰা আপুনি ভাল প্ৰতিফলনো দেখিবলৈ পাব আৰু আপোনাৰ যিবোৰ কাম থাকিব সেইবোৰো সুকলমে সম্পূৰ্ণ কৰিব পাৰিব। আবদ্ধ হৈ থকা ধনখিনি সোধা পোছা কৰিলে উদ্ধাৰ কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি ক'ৰবাত ধন ধাৰে দিছিলে আৰু সেইবোৰ আবদ্ধ হৈ পৰিছিলে বা কোনো ঘূৰাই পোৱাৰ নিশ্চয়তা নাছিলে, তেন্তে আজি যদি আপুনি ইয়াৰ বিষয়ে আপুনি অলপ চেষ্টা চলায় তেন্তে আপোনাৰ টকাখিনি আপুনি পাবলৈ সক্ষম হ'ব বুলি কৈছে। নিসংগতা বা ধৰ্মীয় কামত কিছু সময় কটালে সান্তনা আৰু শান্তি লাভ কৰিব। অৰ্থাৎ যদি আজি আপুনি ক'ৰবাত ধৰ্মীয় স্থানেই হওক বা আপুনি নিজে অকলশৰীয়াকৈ কিছু সময় ক'ৰবাত কটায় তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। কোনো তুচ্ছ বিষয়ক লৈ আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে। গতিকে আজি আত্মীয়সকলৰ সৈতে আপুনি ভাল সম্পৰ্ক ৰখাৰ চেষ্টা কৰিব আৰু যিবোৰ বিবাদিত বিষয় সেইবোৰ আজি আঁতৰাই চলিব আৰু লগতে অলপ আজি সাৱধানো হ'ব লাগিব আৰু আপোনাৰ যিবোৰ বক্তৃতা থাকিব তাত মধুৰতা বজাই ৰখাৰ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নতকৈ অসাৰ কাম কাজত অধিক গুৰুত্ব দিব। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলে অলপ সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত। যদি তেওঁলোকে বেছিভাগ কাম পঢ়া শুনাৰ ক্ষেত্ৰত নকৰি অন্য ক'ৰবাত অন্যমনস্ক কৰে তেন্তে তেওঁলোকে পঢ়া শুনাত কিছু ক্ষতি হ'ব বুলি কৈছে। আজি আপোনাৰ অতিৰিক্ত খৰচ হ'ব। গতিকে আজি আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় বস্তু কিনাত ব্যয় কৰাতকৈ আপুনি ধনখিনি সাঁচি ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক লেনদেন কৰি থাকোঁতে ঋণ ল'ব নালাগে, অন্যথা আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে। অৰ্থাৎ আজি যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কিবা ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আজি এইবোৰ নকৰাটোৱে ভাল হ'ব বুলি কৈছে, কাৰণ এইবোৰ কৰিলে আপোনাৰ কাম বিনষ্ট হ'ব পাৰে আৰু আপোনাৰ অত্যাধিক ঋণৰ বোজা মূৰত পৰিব পাৰে। অতি সোনকালে সময়ৰ গতি আপোনাৰ পক্ষত হ'ব আৰু আজি কৈছে যে আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰৰ যিবোৰ কাম আছে বা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ যিবোৰ লাভজনক পৰিস্থিতি আছে সেইবোৰ অতি সোনকালে আপোনাৰ পক্ষত আহিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সুষম আৰু সুখদায়ক সম্পৰ্ক থাকিব আৰু ঘৰতো ইতিবাচক পৰিৱেশ বজাই ৰাখিব পাৰিব। গতিকে আজি স্বামী স্ত্ৰী সকলোৱে একেলগে মিলি আপোনালোকে সম্পৰ্ক কেনেদৰে মধুৰতা কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। গেছ আৰু এচিডিটিৰ সমস্যা আজি বৃদ্ধি পাব। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব। দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসনক নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিস্থিতি অনুযায়ী নিজৰ মাজত পৰিৱৰ্তন আনিলে আপোনাৰ মনোবল বৃদ্ধি পাব আৰু কামো সহজে সম্পূৰ্ণ হ'ব। সেইবাবে আজি আপুনি বেছিভাগ সময় নিজৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব, যাৰ জৰিয়তে আপুনি আপোনাৰ কামৰ লগতে আপোনাৰ মনোবলো বৃদ্ধি কৰিব পাৰিব। পৰিয়াল বা পূৰ্বপুৰুষ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পাব। অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ বা কোনো পূৰ্বপুৰুষৰ যদি কিবা বিষয় আছিলে বা কোনো বিষয়ত সমস্যা চলি আছিলে তেন্তে আজি ইয়াৰ উচিত সমাধান লাভ কৰিব বুলি কৈছে। সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৰ জৰিয়তে আপুনি কিছু বিশেষ তথ্য লাভ কৰিব যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে
আপুনি আজি সংবাদ মাধ্যম বা যোগাযোগৰ উৎসবোৰ বৃদ্ধি কৰাৰ যত্ন কৰিব লাগিব, যাৰ জৰিয়তে আপোনাৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে। চিন্তা নকৰাকৈ কাৰোবাক বিশ্বাস কৰিলেও আপোনাৰ আৰ্থিক ক্ষতি হ'ব পাৰে। গতিকে আজি আপুনি অন্য ব্যক্তি বা কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাসত নল'ব বা তেওঁলোকৰ ওপৰত বেছিকৈ আপুনি আশা নকৰিব, নহ'লে আপোনাৰ আৰ্থিক ক্ষতি হোৱাৰ লগতে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰতো ক্ষতি হ'ব পাৰে বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে আৰু আপোনাৰ যিসকল ঘৰৰ বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ স্বাস্থ্য ভাল বেয়াৰ ওপৰত আপুনি নজৰ ৰাখিব লাগিব বুলি কৈছে বা গুৰুত্ব দিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে আকাংক্ষিত ফলাফল নাপালে হতাশ হ'ব নালাগে আৰু কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰিব লাগিব। অৰ্থাৎ যদি কোনো ছাত্ৰ ছাত্ৰী হওক বা যুৱক যুৱতী হওক কোনো এটা তেওঁলোকৰ উদ্দেশ্য পূৰণত সফল হোৱা নাই, তেন্তে বেছি চিন্তা নকৰাকৈ আকৌ কঠোৰ পৰিশ্ৰম কৰাৰ দিশত আগবাঢ়িব লাগিব। কাৰণ এবাৰ বিফল হ'লে কি হ'ল, বাৰে বাৰে যদি আমি চেষ্টা কৰি থাকোঁ আমি সফলতা অৰ্জন কৰিবই পাৰিম। সেইকাৰণে পূৰ্বৰ তুলনাত আজি আকৌ নতুনকৈ আপুনি কষ্ট কৰাৰ মন কৰক আৰু আপুনি নিশ্চয় সফলতা লাভ কৰিব। ব্যৱসায়ত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ইতিবাচক ফল দেখিব, কিন্তু নতুন কাম আৰম্ভ কৰাৰ সময়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। গতিকে আজি আপুনি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত কোনো ধৰণৰ নতুন পৰিকল্পনা নকৰিব, কাৰণ আপোনাৰ যি বৰ্তমানৰ পৰিস্থিতি বা যি বৰ্তমানৰ ব্যৱসায় ব্যৱস্থা আছে তাতেই যদি বেছিকৈ মনোযোগ দিয়ে তাতে আপুনি ভাল সফলতা বা ভাল প্ৰতিফলন দেখিবলৈ পাব বুলি কৈছে। আৰু লগতে কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতিও আপুনি কিছু গুৰুত্ব দিব লাগিব। চৰকাৰী চাকৰিত থকা সকলে বিষয়াৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে আপুনি আপোনাৰ যিসকল উচ্চ পদস্থ বিষয়া আছে তেওঁলোকৰ লগত আপুনি সম্পৰ্ক ভাল কৰি ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। ঘৰৰ সকলো সদস্যই নিজৰ দায়িত্ব ভালদৰে পালন কৰিব, যাৰ ফলত সুখদায়ক পৰিৱেশ বজাই ৰখাত সহায় হ'ব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। যিহেতু আজি আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শৃংখলাবদ্ধ হৈ থাকিব, আপুনি আজি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আৰু উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ সুষম খাদ্য বজাই ৰখাৰ প্ৰয়োজনীয়তা আছে। আৰু ক্লান্তি আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি কিছু সুখজনক কাম কৰিব লাগিব বা সুখী হৈ থকাৰ কাম কৰিব লাগিব আৰু মনটোক উল্লাসিত কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো ইচ্ছা পূৰ্ণ হ'ব গৈ আছে আৰু আপোনাৰ পিতৃ মাতৃৰ দৰে কোনোবা এজন ব্যক্তিৰ কৃপাত আপুনি সহায় লাভ কৰিব। সেইবাবে আজি আপোনাৰ দিনটো ভাল হ'ব, কাৰণ আপোনাৰ যিকোনো মনৰ ইচ্ছা পূৰ্ণ হ'বলৈ গৈ আছে আৰু আপোনাৰ আকাংক্ষিত ফলাফলো লাভ কৰিব বুলি কৈছে। আৰু আপুনি কোনো আপোনাৰ জ্যেষ্ঠ ব্যক্তিৰ সহায়ত বা আপোনাৰ পিতৃ মাতৃৰ সমতুল্য ব্যক্তিৰ পৰা আজি আপুনি সহায় সহযোগিতাও লাভ কৰিব বুলি কৈছে। সামাজিক কাম কাজত ব্যস্ততা থাকিব, পৰিয়ালৰ সদস্যৰ সৈতে ঘৰুৱা সামগ্ৰীৰ বজাৰ কৰাটো সময় কটাব পাৰিব। গতিকে আজি আপোনাৰ দিনটো কোনো সামাজিক কাম কাজত অতিবাহিত কৰিব বুলি কৈছে আৰু লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘৰুৱা যি বজাৰ সামগ্ৰী আছে তাতো সময় কটাই পেলাই আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। যিকোনো আত্মীয়ৰ লগত জড়িত কিছুমান অপ্ৰীতিকৰ খবৰ পোৱাৰ পিছত আপুনি কিছু বিচলিত হ'ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যক্তিগত জীৱনতো হ'ব পাৰে। গতিকে আজি আপুনি যিকোনো খবৰেই নুশুনক কিয় আপুনি ধৈৰ্য বজাই ৰাখিব লাগিব, কাৰণ যদি কোনো কিবা দুখজনক বাতৰি আহে আপোনাৰ নিশ্চয়কৈ মনটো বেয়া লাগিব, কিন্তু এই ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য বজাই ৰাখিব লাগিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ ওপৰত অধিক মনোনিৱেশ কৰি থাকিব লাগিব। অৰ্থাৎ যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে বুলি কৈছে। ব্যৱসায়ত আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয় হ'ব। যিহেতু ব্যৱসায়িক আয় যিবোৰ আছে সেইবোৰ আমাৰ হাতত নাই বা নিয়ন্ত্ৰণ আমাৰ হাতত নাই, কিন্তু খৰচৰ মাত্ৰাটো আমাৰ হাতত আছে। আমি যদি খৰচৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেন্তে আমাৰ ব্যৱসায়িক যিবোৰ আয় হ'ব সেইবোৰৰ লগত আমাৰ খৰচৰ মাত্ৰাটো আমি নিয়ন্ত্ৰণ কৰিব পাৰিম বা ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিম। নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত নিশ্চয় ভালদৰে চিন্তা কৰিব লাগিব। অৰ্থাৎ আপুনি যদি ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি আপুনি কিবা নতুন পৰিকল্পনা কৰিম বুলি ভাবিছে তেন্তে এই বিষয়ে আৰু অলপ বিবেচনা কৰিব লাগিব বুলি কৈছে। কোনোবা ক্লায়েণ্টৰ বাবে চৰকাৰী চাকৰিত কাম কৰা লোকসকলে বিপদত পৰিব পাৰে, কিছু ব্যৱস্থা লোৱাৰো প্ৰয়োজনীয়তা থাকিব। অৰ্থাৎ যদি আপুনি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেন্তে আপোনাৰ ক্লায়েণ্টৰ লগত লেনদেন কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব।
ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্য বা পত্নীৰ পৰা পোৱা সহায়ে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। গতিকে আজি আপোনাৰ যিহেতু ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বুলি কৈছে, সেইবাবে আপোনাৰ মনোবল অধিক বৃদ্ধি পাব আৰু লগতে মানসিক শান্তিও লাভ কৰিব পাৰিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্য আজি ভালেই থাকিব। অত্যাধিক ক্লান্তিৰ বাবেহে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছু মিশ্ৰিত প্ৰভাৱ পৰিব। অৰ্থাৎ আজি আপুনি ভাল বেয়াৰ মাজতে দিনটো কটাব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে কিছু শুভ কামৰ বিষয়ে আলোচনা হ'ব আৰু সকলোৰে উৎসাহেৰে অংশগ্ৰহণো কৰিব। আৰু কৈছে যে আজি আপোনাৰ পৰিয়ালৰ মাজত বা পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু শুভ কামৰ বিষয়ে আপোনাৰ আলোচনা হ'ব পাৰে বুলি কৈছে। আৰু সকলোৰে অংশগ্ৰহণ থাকিবৰ বাবে আপোনাৰ মনতো এটা নতুন অনুভৱ লাভ কৰিব বুলি কৈছে। কেৰিয়াৰ সম্পৰ্কীয় সাক্ষাৎকাৰত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব। অৰ্থাৎ যুৱক যুৱতীসকলে যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষা দিছিলে, তেন্তে ইয়াৰ সৈতে জড়িত আপোনাৰ সাক্ষাৎকাৰ দিবলগীয়া হ'ব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে আজি সফলতাও লাভ কৰিব বুলি কৈছে। ক্ষতিগ্ৰস্ত সঁজুলি মেৰামতি কৰাত পলম নকৰিব, যদিও ব্যয় বৃদ্ধিয়ে আপোনাক আমনি কৰিব। অৰ্থাৎ আজি যদি আপোনাৰ কিবা ব্যৱসায়িক ক্ষেত্ৰখনতে হওক বা ঘৰতে হওক কিছু যদি গুৰুত্বপূৰ্ণ সঁজুলিৰ কিবা বস্তু যদি মেৰামতি কৰিবলগীয়া আছিলে, তেন্তে আপুনি সেইবোৰ কৰি পেলাব। কাৰণ এইবোৰ বেছি পলম কৰিলে আপোনাৰ বাবে আৰু বেছি খৰচৰ মাত্ৰা বাঢ়ি যাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে বন্ধু এজনক সহায় কৰিব লাগিব পাৰে। অৰ্থাৎ আজি আপোনাৰ যদি ইচ্ছাও নহয় বা এই বন্ধুজনৰ প্ৰতি আপোনাৰ কোনো বেয়া মনোভাৱ থাকেও, তথাপিও আপুনি বাধ্য হৈ যাব সেই ব্যক্তিজনক সহায় কৰিবৰ বাবে। যিকোনো স্থবিৰ ব্যৱসায়িক কাম পুনৰ আৰম্ভ কৰিব পাৰিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ৰ বাবে অনুকূল চৰ্ত হৈ আছে। অৰ্থাৎ আজি আপোনাৰ যিবোৰ বন্ধ হৈ যোৱা যিবোৰ ব্যৱসায়িক কাম আছিলে, সেইবোৰ আজি পুনৰ আৰম্ভ কৰিব পাৰিব বুলি কৈছে। আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ৰ বাবে আজি সময় অতি উত্তম হৈ আছে বুলি কৈছে। গতিকে কঠোৰ চেষ্টা চলাই যাওক, আপোনাৰ কৃতিত্ববোৰ নিজে নিজে লাভ কৰিব পাৰিব। নিয়োজিত লোকসকলে অফিচৰ প্ৰজেক্ট সম্পূৰ্ণ কৰি সফলতা লাভ কৰিব। গতিকে আজি যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে, তেওঁলোকৰ যি নিজা কাম আছিলে সেইবোৰত তেওঁলোকে সম্পূৰ্ণ কৰি তেওঁলোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। ঘৰত সুখৰ পৰিৱেশ বৰ্তি থাকিব। প্ৰেমৰ সম্পৰ্কত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব লাগিব। অৰ্থাৎ আজি আপোনাৰ ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক থাকিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। বৰ্তমান বতৰৰ বাবে এলাৰ্জিৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ কামৰ প্ৰতি আপোনাৰ একাগ্ৰতা থাকিব আৰু কিছুমান বিশেষ ব্যক্তিৰ সহযোগিতাই আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে আজি আপুনি যিসকল ব্যক্তিকে লগ নাপায় কিয় তেওঁলোকৰ পৰা সহায় সহযোগিতা পৰামৰ্শ আদি ল'বলৈ যত্ন কৰিব। কাৰণ এইবোৰে আপোনাৰ ব্যৱসায়িক বা আপোনাৰ ব্যক্তিগত যিবোৰ কাম কাজ থাকিব তাত আপুনি উপকাৰী ফলাফল লাভ কৰিব বুলি কৈছে। আজি আপোনাৰ গ্ৰহৰ পৰিৱেশন আপোনাৰ পক্ষত থাকিব। অৰ্থাৎ আজি আপোনাৰ গ্ৰহৰ যি অৱস্থা থাকিব সেইটো আপোনাৰ পক্ষত থাকিব। গতিকে এই সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাটো আপোনাৰ কৰ্মক্ষমতা আৰু আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে। আনৰ পৰা সহায় আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ যদি আপুনি আজি কিবা কাম কৰিব বিচাৰিছে বা আপুনি কিবা কামত যাব বিচাৰিছে, তেন্তে বেলেগৰ পৰা আশা নকৰিব বা বেলেগে যে আপোনাৰ কামটো কৰি দিব তাৰ আশা আজি একেবাৰেই নকৰিব। আপোনাৰ নিজৰ যি সামৰ্থ্য আছে তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আপুনি কামবোৰ আগবঢ়াই লৈ যাওক। আপুনি ভাল ফল লাভ কৰিব। এই সময়ত ভৱিষ্যতৰ কিছুমান পৰিকল্পনা ভাৰসাম্যত ওলমি থাকিব পাৰে। অৰ্থাৎ আপোনাৰ যি ভৱিষ্যতৰ যি পৰিকল্পনা থাকিব বা আপোনাৰ লক্ষ্য থাকিব, সেইবোৰত আপুনি কিছু অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে বা কিছু সমস্যা আপুনি পাব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি কোনোবা অভিজ্ঞ ব্যক্তি বা আপোনাৰ কোনো আত্মীয়ৰ পৰা সহায় ল'ব পাৰে বুলি কৈছে। ব্যৱসায়ত অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত কাম কৰিলে আপোনাৰ উৎকৃষ্ট ফলাফল পোৱা যাব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি নিজে কিছু কাম কৰাতকৈ
ইয়াৰ বিষয়ে অভিজ্ঞতা থকা লোকৰ পৰা কিছু পৰামৰ্শ লৈ পেলাই আগবাঢ়িলে আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ আৰু অধিক ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় কামক অধিক গুৰুত্ব দিয়ক আৰু কৈছে যে আজি আপোনাৰ যিবোৰ আৰ্থিক বিষয় আছে সেইবোৰত আপুনি অধিক গুৰুত্ব দিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক সাৱধান হ'ব লাগিব, কাৰণ কিছু অনুসন্ধান আদিৰো সম্ভাৱনা থাকিব আৰু লগতে আপোনাৰ যি কাম থাকিব সেইবোৰত আপুনি লেনদেন কৰাৰ সময়তো আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰামৰ্শ আৰু সহায় আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে আপোনাৰ জীৱনসংগী আৰু আপোনাৰ যিসকল পৰিয়ালৰ সদস্য থাকিব তেওঁলোকৰ আপুনি প্ৰতিটো ক্ষেত্ৰতে আপুনি পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। ক্লান্তিয়ে অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আপুনি আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰৰ জ্যেষ্ঠ লোকৰ দিহা নিৰ্দেশনাত কিছু বিশেষ কাম সম্পন্ন হ'ব আৰু বিত্তৰ লগত জড়িত সমস্যাও সমাধান পাব। গতিকে আপোনাৰ যিসকল জ্যেষ্ঠ সদস্য আছে ঘৰৰ তেওঁলোকৰ লগত আলোচনা কৰিব আৰু তেওঁলোকৰ নিৰ্দেশনা মানি চলিব। আপুনি আপোনাৰ যিবোৰ সমস্যা থাকিব সেইবোৰত আপুনি সমাধান লাভ কৰিব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে মতানৈক্য সমাধান কৰিলে সম্পৰ্ক উন্নত হ'ব আৰু শান্তি আৰু সকাহৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যিসকল ঘনিষ্ঠ ব্যক্তি আছে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক উন্নত কৰাৰ চেষ্টা চলাব লাগিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি পোৱাৰ লগতে আপোনাৰ ঘৰুৱা পৰিৱেশো উন্নত কৰিব পাৰিব। কোনো অচিনাকি ব্যক্তিয়ে আপোনাক ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰিব নিদিব। অৰ্থাৎ আপুনি কোনো ধৰণৰ অন্য ব্যক্তিক বা কোনো অচিনাকি ব্যক্তিক আপোনাৰ যিবোৰ ব্যক্তিগত কাম থাকিব তাত কোনো ধৰণৰ হস্তক্ষেপ বা পৰামৰ্শ আদি কৰিব নিদিব। পাৰিবাৰিক বিষয়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আৱেগৰ সলনি নিজৰ ইন্দ্ৰিয়বোৰ ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপুনি আপোনাৰ আৱেগৰ সলনি আপুনি ব্যৱহাৰিকভাৱে লোৱাৰ চেষ্টা কৰক বা যত্ন কৰক। আজি যদি কোনো কাম আপোনাৰ ইচ্ছামতে সম্পূৰ্ণ নহয় তেন্তে আপোনাৰ নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি লওক। মানসিক চাপ লোৱাটোৱে পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। সেইবাবে আজি মানসিক চাপ মুক্ত হৈ থাকিবলৈ আপুনি নিজৰ যিবোৰ ভাল লগা কাম আছে সেইবোৰত বেছি গুৰুত্ব দিব আৰু যদি বেছিকৈ মানসিক চাপ লয় তেন্তে আপোনাৰ কামবোৰো অসম্পূৰ্ণ হ'ব। বৰ্তমান সময়ত কেৱল বৰ্তমানৰ কাম কাজতহে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আৰু কৈছে যে বৰ্তমান সময়ত আপুনি কেৱল নিজৰ কামতে বেছিকৈ মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত ভাল লাভৰ আশা কৰা যায় আৰু আপোনাৰ যদি ব্যৱসায় যন্ত্ৰপাতিৰ লগত জড়িত হৈ আছে তেন্তে আপুনি সেইবোৰত আজি ভাল প্ৰতিফলন দেখিবলৈ পাব বুলি কৈছে। বিত্ত সম্পৰ্কীয় ব্যৱসায়ত কোনো ধৰণৰ অবৈধ কাম নকৰিব আৰু আপোনাৰ আৰ্থিক যিবোৰ বিষয় থাকিব সেইবোৰত কোনো ধৰণৰ অবৈধ কামত আপুনি লিপ্ত হৈ নপৰিব বুলি কৈছে। চাকৰিত আজি প্ৰজেক্টৰ কিছু ভুলৰ বাবে বিষয়াসকলৰ খং উঠিব পাৰে। গতিকে আপুনি যিবোৰ প্ৰজেক্টৰ কাম কাজ থাকিব নিয়োজিত ব্যক্তিসকলৰ যিবোৰ কাম কাজ থাকিব সেইবোৰ উচ্চ পদস্থ বিষয়াৰ পৰা আগতীয়াকৈ পৰামৰ্শ লৈ ল'ব আৰু সেইমতে কামবোৰ আগবঢ়াই নিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি থকা আস্থাই সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব। গতিকে আপোনালোকে প্ৰতিটো কামতে আপোনালোকে ইজনে সিজনক সহায় কৰি যাব আৰু সম্পৰ্কবোৰ ভালকৈ ৰখাটো যত্ন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত আগবাঢ়ি যোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু তেতিয়াহে সিদ্ধান্ত লওক। অৰ্থাৎ যদি আপুনি প্ৰেমৰ সম্পৰ্ক আগবাঢ়ি যোৱাৰ কথা ভাবিছে বা প্ৰেমৰ সম্পৰ্ক চলাব বিচাৰিছে তেন্তে ইয়াৰ ভাল বেয়া দুয়োটা দিশে আপোনালোকে বিবেচনা কৰিহে সিদ্ধান্ত ল'বলৈ কৈছে। এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি বাঢ়িব পাৰে আৰু মহিলাসকলেও হৰমনৰ সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত এই দুয়োটা ক্ষেত্ৰতে আপোনালোকে চিকিৎসাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি অত্যাধিক ব্যস্ততাৰ বোজাৰ পৰা সকাহ পাব। গতিকে আপুনি আজি ব্যস্ততাৰ পৰা অলপ সময় পালে আপুনি নিজৰ পচন্দ অনুসৰি যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰত বেছিকৈ মনোনিৱেশ কৰক, যাৰ ফলত আপোনাৰ মানসিক শান্তি ঘূৰাই পাব। শিশুৰ যিকোনো কৃতিত্ব দেখাৰ পিছত মনত সুখৰ সৃষ্টি হ'ব আৰু তেওঁৰ মনোবল বৃদ্ধিত আপোনাৰ বিশেষ অৱদান থাকিব। অৰ্থাৎ আপোনাৰ সন্তানৰ লগত জড়িত কোনো ভাল খবৰ লাভ কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব
আৰু তেওঁলোকৰ কিছু সমস্যাত যদি আপুনি সমাধান দিয়ে তেন্তে তেওঁলোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে। বন্ধু বান্ধৱীৰ লগত জড়িত যিকোনো দায়িত্ব আপোনাৰ ওপৰত পৰিব পাৰে, যাৰ বাবে আপুনি সেইটো সঠিকভাৱে পালন কৰাত অসুবিধাও পাব পাৰে। অৰ্থাৎ আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত জড়িত কোনো যদি আজি আপুনি দায়িত্ব লাভ কৰে তেন্তে আপুনি সেইবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বা সেইবোৰ দায়িত্ব পালনত কিছু আপুনি অসুবিধা পাব পাৰে। অত্যাধিক আৱেগিকতা আৰু উদাৰতাৰ ওপৰত সংযম বজাই ৰাখক, নহ'লে কোনোবাই আপোনাৰ এই দুৰ্বলতাবোৰ সুযোগ ল'বলৈ চেষ্টা কৰিব বুলি কৈছে। ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল নহয়, গতিকে এই সময়ত যিয়েই নহওক কিয় তাৰ ওপৰতে শক্তি কেন্দ্ৰীভূত কৰক। সেইবাবে এতিয়া নতুন চিন্তা নকৰি আপুনি বৰ্তমানৰ যি ব্যৱস্থা আছে তাতে অধিক মনোযোগ দিয়াৰ যত্ন কৰক। ভ্ৰমণ, সংবাদ মাধ্যম, কলা আদিৰ কামত সফলতা লাভ কৰিব। অৰ্থাৎ আপুনি যদি ভ্ৰমণ সম্পৰ্কীয় বা সংবাদ মাধ্যম সম্পৰ্কীয় বা কলা আদিৰ লগত জড়িত হৈ আছে তেন্তে আজি সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে। চাকৰিটোৰ পৰিস্থিতি একেই থাকিব আৰু কামৰ বোজাও একেই থাকিব। অৰ্থাৎ যদি আপুনি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেন্তে আপোনাৰ কামৰ বোজা একেই থাকিব বুলি কৈছে আৰু আপোনাৰ চাকৰিৰ পৰিৱেশো একেই থাকিব বুলি কৈছে, কোনো সাল সলনি নহয়। ঘৰখনত এক শান্তি আৰু শিথিল পৰিৱেশে বিৰাজ কৰিব। সন্তান জন্ম দিয়াৰ কামনা কৰা লোকসকলে কিছু ভাল খবৰ লাভ কৰিব। অৰ্থাৎ যিসকলে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰি আছে তেওঁলোকে আজি কিছু ভাল খবৰ লাভ কৰিব বুলি কৈছে। ৰক্তচাপ আদিৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। মনোবল মজবুত কৰি ৰখাৰ যত্ন কৰক আৰু ধ্যান আদিত কিছু সময় কটাবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সুখেৰে ভৰা দিন হ'ব। অৰ্থাৎ আজি আপোনাৰ গোটেই দিনটো সুখেৰে ভৰা হ'ব বুলি কৈছে আৰু আপোনাৰ আত্মনিৰীক্ষণৰ ওপৰতো আপুনি কিছু কাম কৰাৰ যত্ন কৰিব লাগিব আৰু আপুনি সঠিক সুযোগো লাভ কৰিব বুলি কৈছে। যদি ঘৰৰ ৰক্ষণাবেক্ষণৰ পৰিৱৰ্তনৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক। অৰ্থাৎ যদি আপুনি ঘৰৰ ৰক্ষণাবেক্ষণ বা ঘৰ পৰিৱৰ্তনৰ কথা ভাবি আছে তেন্তে এইবোৰ ক্ষেত্ৰত আপুনি বিশেষকৈ গুৰুত্ব দিব লাগিব বুলি কৈছে বা কোনোবা অভিজ্ঞ লোকৰ সৈতে বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। সংগঠিত হৈ থাকিবলৈ হ'লে নিজকে মানসিকভাৱে সবল আৰু মানসিক চাপমুক্ত কৰি ৰাখিব লাগিব। সেইবাবে আপুনি যিমান পাৰে আজি নিজে যিবোৰ ভাল লগা কাম থাকিব বা আপোনাৰ আনন্দৰ পচন্দৰ কামবোৰত বেছিকৈ গুৰুত্ব দিব আৰু কাৰণ সেইবোৰ কৰি আপুনি মানসিক চাপমুক্ত হৈ থাকিব পাৰিব। বিত্তীয় সম্পৰ্কীয় যিকোনো পদক্ষেপ লোৱাৰ আগতে ইয়াৰ সৈতে জড়িত তথ্য নিশ্চিতভাৱে লাভ কৰি লওক। অৰ্থাৎ আপুনি যিকোনো আজি আৰ্থিক বিষয়ৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগতে আপুনি ইয়াৰ সৈতে জড়িত যিবোৰ তথ্য থাকিব সেইবোৰ ভালদৰে বিবেচনা কৰি ল'ব লাগিব। অচিনাকি মানুহৰ কথা বতৰাত জড়িত নহ'ব আৰু কেৱল নিজৰ কাম কাজতে মনোনিৱেশ কৰি থাকিব। গতিকে আপুনি আপোনাৰ যি কাম থাকিব আজি ব্যক্তিগত কাম তাতে বেছিকৈ মনোনিৱেশ কৰাৰ যত্ন কৰিব, কাৰণ অচিনাকি মানুহৰ লগত যদি কথা বতৰা কৰে তেন্তে আপোনাৰে ক্ষতি হ'ব পাৰে। ব্যৱসায়িক লেনদেন অতি চিন্তাশীলভাৱে কৰক আৰু কৈছে যে আজি আপুনি যিকোনো ধৰণৰ ব্যৱসায়িক লেনদেন কৰাৰ সময়ত অতি সাৱধানে কৰিব লাগিব বুলি কৈছে। খৰখেদাকে সিদ্ধান্ত লোৱাটোৱে আপোনাক ক্ষতি কৰিব পাৰে। সেইবাবে কোনো এটা বিষয়ত আপুনি সিদ্ধান্ত লোৱাৰ আগতে সেই বস্তুটো বা সেই বিষয়ে চালি জাৰি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যিকোনো ধৰণৰ অংশীদাৰিত্ব পৰিকল্পনা আজিৰ কাৰণে পিছুৱাই দিয়ক, কাৰণ এইবোৰৰ ক্ষেত্ৰত আপুনি আজি ক্ষতি হ'ব পাৰে বা লোকচানৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। আৰ্থিক পৰিস্থিতিৰ উন্নতি হ'ব। বেংকিং খণ্ডত কাম কৰা লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু কৈছে যে আজি আপোনাৰ যিবোৰ আৰ্থিক পৰিস্থিতি থাকিব সেইবোৰ উন্নত হ'ব বুলি কৈছে আৰু যিসকলে বেংকিং ক্ষেত্ৰত জড়িত হৈ আছে বা বেংকৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি নিজৰ লক্ষ্যতো উপনীত হ'ব পাৰিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় অতি ভাল হৈ থাকিব। গতিকে আপুনি আজি পৰিয়ালত যদি কিবা পৰিকল্পনা কৰিম বুলি ভাবিছে তেন্তে আপুনি কৰিব পাৰে বা সকলো সদস্যৰ লগত মিলি পেলাই কোনো এটা কামৰ ৰূপায়নো কৰিব পাৰে। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। সৰু সুখে ঘনিষ্ঠ সম্পৰ্ক আনিব। সংক্ৰমণ বা ছালৰ লগত জড়িত যিকোনো সমস্যা আজি বৃদ্ধি পাব। গতিকে বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰি চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছুমান অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ নিৰ্দেশনাত থকাৰ সুযোগ লাভ কৰিব।
গতিকে আজি আপুনি যি ধৰণৰ আপোনাৰ আলোচনা হ'ব সেইবোৰ আপোনাৰ ব্যক্তিগত আৰু ব্যৱসায় কেন্দ্ৰিক হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব, কাৰণ অভিজ্ঞ ব্যক্তিৰ পৰা যিখিনি পৰামৰ্শ লাভ কৰিব সেইখিনি আপোনাৰ ব্যক্তিগত জীৱনত আৰু ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰতিফলিত কৰিব পাৰিব আৰু লগতে ভাল তথ্য লাভ কৰিব। এই সময়ত যিকোনো কাম খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে স্বাভাৱিক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ যি কাম থাকিব আজি সেইবোৰ খৰখেদাকৈ নকৰি আপুনি চিন্তাশীলভাৱে কৰিলে তাৰ অধিক লাভ কৰিব পাৰিব বুলি কৈছে। আৰু কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থান যদি ভ্ৰমণ কৰে তেন্তে ইয়াৰ পৰা আপুনি আধ্যাত্মিক শক্তি লাভ কৰিব পাৰিব। কোনো বিবাদৰ সৃষ্টি হ'লে সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে ইয়াৰ বাবে ঘনিষ্ঠ মানুহৰ সৈতে সম্পৰ্ক বিনষ্ট হ'ব পাৰে। গতিকে যদি কিবা বিবাদৰ সৃষ্টি হয় তেন্তে আপুনি ইয়াৰ সমাধানৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব বুলি কৈছে, আৰু নহ'লে আপোনাৰ এইবোৰ সম্পৰ্ক অতি সোনকালে নষ্ট হৈ যাব পাৰে। কোনো আত্মীয়ৰ বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আপোনাৰ নিজৰ কাম স্তব্ধ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ কোনো পৰিয়ালৰ লোকৰ বা আত্মীয়ৰ যদি কিবা বৈবাহিক সম্পৰ্কত কিবা বিবাদ চলি থাকে তেন্তে আজি আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে বা ৰৈ যাব পাৰে বুলি কৈছে, কাৰণ আপুনি সেইবোৰ সমাধানৰ ক্ষেত্ৰত আপুনি অধিক সময় ব্যয় কৰিব বুলি কৈছে। আজি পেণ্ডিং টকা পাবলৈ ভাল দিন, গতিকে আজি আপুনি এই ক্ষেত্ৰত বা এই বিষয়ত অলপ কষ্ট কৰিলে আপুনি ভাল ফল পাব। নতুন অৰ্ডাৰ বা চুক্তি চূড়ান্ত হ'ব পাৰে। অৰ্থাৎ আজি আপুনি কোনো ব্যৱসায়িক চুক্তি বা অৰ্ডাৰ আজি লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। আজি আপোনাৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে ৰাজহুৱা সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে যিসকল নিয়োজিত লোক আছে তেওঁলোকে ৰাজহুৱা কামত বা ৰাজহুৱা সম্পৰ্কীয় যিবোৰ কাম থাকিব সেইবোৰত অলপ সাৱধানতা অৱলম্বন কৰি আৰু ভাল ব্যৱহাৰ কৰি তেওঁলোকে কামবোৰ আগবঢ়াই নিব লাগিব। ঘৰত অনুশাসিত পৰিৱেশে বিৰাজ কৰিব, গতিকে আজি আপুনি পৰিয়াল ব্যৱস্থা চলাই নিয়াত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় বুলি কৈছে। আৰু লগতে পত্নী আৰু পৰিয়ালৰ সদস্যসকলৰ পৰাও আপুনি উপযুক্ত সহায় লাভ কৰি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যও ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি স্থবিৰ কামে বন্ধুৰ সহায়ত গতি লাভ কৰিব। সেইবাবে আজি আপোনাৰ আৰ্থিক সমস্যা কিছু পৰিমাণে হ'লেও কম হ'ব বুলি কৈছে, কাৰণ আপোনাৰ যিবোৰ বন্ধ হৈ থকা কাম আছিলে সেইবোৰ আজি পুনৰ আৰম্ভ কৰিব পাৰিব আৰু তাৰ ফলত আপোনাৰ আয়ৰ নতুন উৎসৰো সৃষ্টি হ'ব। লগতে নিজৰ কৰ্মক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক, নিশ্চিতভাৱে সফলতা লাভ কৰিব। অৰ্থাৎ আপোনাৰ কৰ্মক্ষমতা আছে সেইবোৰৰ ওপৰত আজি বিশ্বাস ৰাখিলে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব বুলি কৈছে। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত কিছু সময় কটালে শান্তি লাভ কৰিব। অৰ্থাৎ যদি আপুনি আজি কোনো ধৰ্মীয় অনুষ্ঠানত বা সামাজিক কাম কাজত আগভাগ লয় তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক, ইয়াৰ দ্বাৰা আপুনি পৰিস্থিতি সোনকালে নিয়ন্ত্ৰণ কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়জনক তেওঁৰ সমস্যা সমাধানৰ বাবে সময় আৰু ধনেৰে সহায় কৰিব লাগিব পাৰে। অৰ্থাৎ আপোনাৰ কোনো পৰিয়ালৰ সদস্যই হওক বা কোনো ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তি হওক, তেওঁলোকৰ কোনো সমস্যাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব আৰু পৰাপক্ষত আপুনি ধনেৰেও সহায় সহযোগিতা আগবঢ়াব লাগিব বুলি কৈছে। যিবোৰ কথাই ব্যৱসায়িক কামত বাধাৰ সৃষ্টি কৰিছে সেইবোৰক আওকাণ কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ ব্যৱসায়িক কাম কাজত যিবোৰ বিষয়ৰ ফলত আপোনাৰ বাধা আহে সেইবোৰৰ ক্ষেত্ৰত আপুনি আওকাণ কৰি চলিব লাগিব বুলি কৈছে, বা সেইবোৰ বিষয় আপুনি এৰাই চলিব লাগিব বুলি কৈছে। আনৰ কামত হস্তক্ষেপ নকৰিব, আপোনাৰ নিজৰ কৰ্মতে কঠোৰ পৰিশ্ৰম কৰাটোৱে ভাল ফল দিব। অৰ্থাৎ আজি আপুনি বেলেগৰ কাম কাজত বেছি আগ্ৰহ প্ৰকাশ নকৰিব বুলি কৈছে, কাৰণ আপোনাৰ নিজৰ কামবোৰ স্তব্ধ হৈ যাব পাৰে। গতিকে নিজৰ কামতে অত্যাধিক মনোযোগ দিয়ক আৰু কঠোৰ পৰিশ্ৰম কৰি যাওক, ইয়াৰ ভাল প্ৰতিফলন আপুনি দেখিবলৈ পাব। কাগজৰ কাম কৰি থাকোঁতে আজি ভুল হ'ব পাৰে, অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব। অৰ্থাৎ যিকোনো ধৰণৰ আপোনাৰ আজি কাগজ পত্ৰৰ কামবোৰ আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'লে ভাল হ'ব বুলি কৈছে, অন্যথা এইবোৰ ভুল হ'ব পাৰে বুলি কৈছে।
পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মধুৰতা থাকিব, যাৰ জৰিয়তে আপোনাৰ মানসিক শান্তি বজাই ৰাখিব পাৰিব। আৰু আপুনি কোনোবা মনোৰঞ্জন বা ধৰ্মীয় সম্পৰ্কীয় কাৰ্যসূচীও আজি ঘৰতে কৰিব পাৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ দৈনন্দিন কাম কাজৰ বিষয়ে অধিক যত্ন ল'ব লাগিব আৰু ইয়াৰ উপৰিও খাদ্যাভ্যাস সুষম কৰি ৰখাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা কোনো সমস্যাৰ সমাধান পাব। অৰ্থাৎ কুম্ভ ৰাশি জাতকসকলে কিছুদিন ধৰি যিবোৰ বাধা পাই আছিলে বা সমস্যা পাই আছিলে সেইবোৰ আজি উচিত সমাধান লাভ কৰিব বুলি কৈছে আৰু যাৰ জৰিয়তে আপোনাৰ মানসিক শান্তিও ঘূৰাই পাব বুলি কৈছে। কোনো আত্মীয়ৰ লগত বিবাদ চলি থাকিলে কাৰোবাৰ মধ্যস্থতাত সেইবোৰ বিবাদ সমাধান হ'ব। আৰু কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে যদি বিবাদ চলি আছিলে বা সম্পৰ্ক বেয়া হৈ আছিলে তেন্তে আজি কাৰোবাৰ মধ্যস্থতাত আপুনি সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে এই কথা মনত ৰখা উচিত যে চতুৰ আৰু বুদ্ধিমানৰ কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। অৰ্থাৎ যুৱক যুৱতীসকলে কোনো কাম কৰাৰ সময়ত তেওঁলোকৰ বুদ্ধিমত্তা আৰু চতুৰ ভাৱটো জাগ্ৰত কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সকলো কামবোৰ নিজৰ পক্ষত আনিব পাৰিব আৰু ইয়াৰ ভাল প্ৰতিফলন দেখিবলৈও পাব। সম্পত্তিৰ লগত জড়িত কিছুমান সমস্যা এতিয়াও থাকিব। অৰ্থাৎ আপোনাৰ কোনোবা যদি সম্পত্তিৰ বিষয়ত জটিলতা পাই আছিলে সেইবোৰ এতিয়াও থাকিব বুলি কৈছে বা এতিয়াও একেই থাকিব বুলি কৈছে। কিন্তু এই সময়ত যদি কাৰোবাৰ লগত কাজিয়া কৰে তেন্তে আপোনাৰ পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। সকলোৱে সুখী কৰি ৰখাটো অসম্ভৱ যদিও সম্পৰ্কত বিশ্বাসৰ অভাৱ হ'বলৈ নিদিব। এই যুগত আপুনি কাকো বা সকলোকে সুখী কৰি ৰখাটো সম্ভৱ নহয় বুলি কৈছে। গতিকে যদিও সম্ভৱ নহয় তথাপিও আপুনি আপোনাৰ বিশ্বাসটো নাইকিয়া হৈ যাব নিদিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো বিষয়ৰ সমস্যাক লৈ চিন্তিত হৈ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে অভিভাৱক বা অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক কামত নতুন অভিজ্ঞতা লাভ কৰিব যদিও সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সময়মতে সেইবোৰ সমাধানো লাভ কৰিব বুলি কৈছে। বিশেষকৈ মহিলাসকলে নিজৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পন্ন কৰিব পাৰিব। অৰ্থাৎ মহিলাসকলে নিজৰ যিবোৰ ব্যক্তিগত কাম থাকিব সেইবোৰ তেওঁলোকে ভাল পদ্ধতিৰে কৰিব পাৰিব বুলি কৈছে। আৰু চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কামৰ লগত জড়িত যিকোনো যাত্ৰা আজি কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ লগত জড়িত কোনো যাত্ৰা আজি সম্ভৱ আছে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত মিঠা তিতা তৰ্ক বিতৰ্কই তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা কঢ়িয়াই আনিব। সেইবাবে আজি তেওঁলোকৰ সম্পৰ্ক অধিক মধুৰ হ'ব বুলি কৈছে আৰু তেওঁলোকৰ যিবোৰ পাৰস্পৰিক সহযোগিতা থাকিব তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ঘৰুৱা পৰিৱেশো ভালদৰে চলাই নিব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। শাৰীৰিক দুৰ্বলতা আৰু শৰীৰৰ বিষৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন ৰাখক আৰু লগতে খাদ্যাভ্যাসৰ প্ৰতিও মনোযোগ দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত আছে। গতিকে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আপুনি প্ৰস্তুত হওক আৰু নতুন মানুহৰ সৈতে আপুনি যোগাযোগ স্থাপন কৰিব পাৰিব আৰু এই যোগাযোগসমূহ আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। আজি আপোনাৰ বাকী থকা ধন ঘূৰাই পোৱাৰো সম্ভাৱনা থাকিব। অৰ্থাৎ যদি আপুনি কাৰোবাক আজি আগতে ধন ধাৰে দিছিলে তেন্তে সেইবোৰ আজি ঘূৰাই পোৱাৰো আপোনাৰ সম্ভাৱনা থাকিব বুলি কৈছে। বন্ধু এজনক আপুনি আৰ্থিক সহায় আগবঢ়াব লাগিব আৰু ইয়াৰ বাবে আপোনাৰ বাজেটতো প্ৰভাৱ পৰিব। গতিকে আপুনি কাৰোবাক যদি আৰ্থিক বিষয়ত সহায় কৰিব ওলাইছে তেন্তে পোনপ্ৰথমে আপোনাৰ বাজেটৰ কথা মনত ৰাখিব লাগিব আৰু আপোনাৰ সামৰ্থ্য অনুসৰি আৰ্থিক সহায় আগবঢ়ালে আপুনি বিপদত নপৰে বুলি কৈছে। কোনো সৰু কথাক লৈ ঘৰত তৰ্ক বিতৰ্ক হ'বলৈ নিদিব আৰু কৈছে যে আজি কোনো সৰু কথা আদি লৈ ঘৰত যাতে তৰ্ক বিতৰ্কৰ পৰিস্থিতি নহয় সেই ক্ষেত্ৰত আপুনি মনোযোগ দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি অংশীদাৰিত্ব সম্পৰ্কীয় কামত অসন্মতিৰ সম্ভাৱনাৰ অধিক হোৱা যেন দেখা যাব। গতিকে অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ সদস্য থাকিব তেওঁলোকৰ সৈতে আপুনি আগতে আলোচনা কৰি ল'ব। কোনো যদি সমস্যা দেখা পায় বা কোনো কামত যদি বিভ্ৰান্তিৰ সৃষ্টি হয় তেন্তে তেওঁলোকৰ লগত আগতীয়াকৈ আপুনি সেই মতামতবোৰ লৈ ল'ব যাতে পিছলৈ এইবোৰ বিবাদিত পৰিস্থিতিৰ সৃষ্টি নহয়।
আৰু যিকোনো উত্তেজনাৰ পৰিৱৰ্তে আপোনালোকে একেলগে বহি শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি ওলালে ভাল হ'ব বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ বাবে অগ্ৰগতিৰ উৎকৃষ্ট সম্ভাৱনা আছে। অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে আজি ভাল সম্ভাৱনা আছে বুলি কৈছে আৰু পদোন্নতিৰো সম্ভাৱনা থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি ভাল হ'ব, গতিকে আপোনাৰ ঘৰখন অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কতো কিছু পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। আজি আপোনাৰ স্নায়ু আৰু গাঁঠিৰ বিষয়ৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত খাদ্য আৰু দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিলে আপুনি ইয়াৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।